পৰিচালকৰ বহু কথা থাকে আৰু আমাৰ প্ৰযোজক মুকেশ মোৰা আৰু অচিত শংকৰে শিশুৰ কিশোৰৰ জীৱন যাত্ৰাক লৈ বিদ্যায়তনিক কিছু দৃষ্টিকোণ আৰু শিপাৰ সৈতে কেনেকৈ সংযুক্ত হৈ থাকিব লাগে আকাশ সন্ধানী হ'লেও তেনেধৰণৰ এটা বিষয় লৈ খুব কোমলভাৱে এখন ছবি নিৰ্মাণ কৰিছে। নিশ্চিতভাৱে এইখন কেতিয়াও সেই বহু সংঘাত বিভিন্ন ধৰণৰ ক্লাইমেক্স থকা তেনেধৰণৰ ছবি নহয়, কিন্তু এখন বাণিজ্যিক ছবি। এতিয়া আমি নিজেও কলাসন্মত ছবি বাণিজ্যিক ছবি এনেধৰণৰ ভাগ নকৰোঁ। ছবি দুবিধেই হ'ব পাৰে, ভাল ছবি বেয়া ছবি। প্ৰত্যেকখন ছবিতে বাণিজ্য থাকে আৰু প্ৰত্যেকখন বাণিজ্যিক ছবিতে কলা থাকে। গতিকে সেই ধ্যান ধাৰণৰ পৰা আঁতৰি দেখি এটাই কথা ক'ব বিচাৰিছোঁ যে বহুদিনৰ বিৰতিৰ অন্তত শিশু বা কিশোৰ বা বিদ্যাৰ্থীসকলৰ জীৱন যাত্ৰাক লৈ খুব সুকোমলভাৱে অতি সংবেদনশীলতাৰে অচিন্ত শংকৰ সৈতে চিনেমাখন নিৰ্মাণ কৰিছে। চিনেমাখনৰ সৈতে মই আপোনালোকৰ দৰে মোৰ একেই মই দৰ্শক হ'বলৈ আহিছোঁ, কিন্তু এটা সংযোগ আছে। মোৰ জ্যেষ্ঠ সন্তান ইয়াৰ অন্যতম এটা প্ৰধান চৰিত্ৰত অংশগ্ৰহণ কৰিছে কাৰণে এটা উৎসুকতা, এটা এক্সাইটমেণ্ট মোৰ অভিভাৱক হিচাপে অৱধাৰিতভাৱে আছে। সেই যি কি নহওক, ছবিখনৰ আজি প্ৰিমিয়াৰ শ্ব' নহয়, কিন্তু ছবিখন দৰ্শকৰ বাবে মুকলি কৰি দিয়া হ'ব ২৬ ছেপ্টেম্বৰত। প্ৰথমে দিন নিৰ্ধাৰণ কৰি প্ৰচাৰ কৰা হৈছিল যে ১২ ছেপ্টেম্বৰ তাৰিখে ছবিখন মুক্তি দিয়া হ'ব, কিন্তু আপোনালোকৰ বেছিভাগৰ সৈতে কথা পাতি আমি যেতিয়া গম পালোঁ বা আমিও জানিলোঁ যে সমূহে পৰীক্ষা এইকেইদিনতে আৰম্ভ হৈছে আৰু হ'ব। গতিকে যিহেতু মূল শিক্ষক শিক্ষয়িত্ৰী অভিভাৱক আৰু ছাত্ৰ ছাত্ৰীসকলকে মূল লক্ষ্য হিচাপে লৈ তেখেতসকলৰ শুভাশীষ পাবৰ বাবে চিনেমাখন নিৰ্মাণ কৰা হৈছে। গতিকে আমি এখেতসকলে চিনেমাখন ২৬ তাৰিখলৈকে পিছুৱাই দিলে আৰু তেতিয়া ছময় পৰীক্ষা বেছিভাগ শিক্ষানুষ্ঠানৰ শেষ হ'ব বা শেষ পৰ্যায়ত থাকিব। এতিয়া প্ৰিমিয়াৰ শ্ব' হ'ব তাৰ দুদিন আগত ২৩ তাৰিখে ২৪ তাৰিখে ছবিখনৰ প্ৰিমিয়াৰ শ্ব' হ'ব আৰু ২৬ তাৰিখে হ'ব মূল মানে মুকলি কৰি দিয়া হ'ব ৰাইজৰ বাবে। এতিয়া আজিৰ নামটো এওঁলোকে দিছে এইটো আশীৰ্বাদ দৰ্শনী, অৰ্থাৎ যিসকল শিক্ষাগুৰু সকলৰ আশীৰ্বাদ লৈ আজি যাত্ৰাটো আৰম্ভ কৰিব। এইটো প্ৰিমিয়াৰ শ্ব' নহয়, এইটো অতি বিশেষ দৰ্শনী এটা প্ৰিমিয়াৰ শ্ব'। যিটো আমি পাতোঁ সাংবাদিক বন্ধুসকল আহে, গোটেই চিনেমাখনৰ পিছফালে থকা কলা কুশলী সকলো যন্ত্ৰ সংগীত প্ৰদান কৰাজনৰ পৰা চিনেমা পৰিচালক সকলো মানুহ আহে আমাৰ ছবি জগতৰ ব্যক্তিসকল, সন্মানীয় সাংবাদিক বন্ধুসকল সকলোৱে আহে। সেইটো কোৱা হয় প্ৰিমিয়াৰ শ্ব'। কিন্তু এইটো এতিয়া আমি কিছোঁ, এইটোতো প্ৰিমিয়াৰকৈ এইটো এক্সট্ৰাঅৰ্ডিনেৰী প্ৰিমিয়াৰ শ্ব' হৈছে। এইটো এওঁলোকে নাম দিছে আশীৰ্বাদ দৰ্শনী। শিক্ষাগুৰুসকল আহিছে, ইয়াত থকা ১০০% আমাৰ শিক্ষাগুৰু আমাৰ সকলোৰে শিক্ষাগুৰু সদৃশ যতীন গোস্বামীদেৱ যিদৰে আছে, নাৰায়ণ শৰ্মাদেৱ আছে, মই নাম নকওঁ থাকি যাব। আন এগৰাকী সাংবাদিকতাৰ আমাৰ শিক্ষাগুৰু মনোজ গোস্বামীৰ পৰা নাম নকওঁ, চেতনা বাইদেউৰ পৰা সকলো আছে ইয়াত। গতিকে মূলতঃ ১০০% শিক্ষক শিক্ষয়িত্ৰীক লৈ এই দৰ্শনীটো আয়োজন কৰা হৈছে। ইয়াৰ বহু লোকক আমি আকৌ প্ৰিমিয়াৰ শ্ব'লৈও মাতিম, কিন্তু আজি এইটো আশীৰ্বাদ দৰ্শনীত আপোনালোকৰ আশীৰ্বাদ বিচাৰি আমি দৰ্শনটোলৈ আগবাঢ়িম। চিনেমাখন আপোনালোকৰ আশীৰ্বাদত আমি ভাবোঁ যে দৰ্শকৰ কাষ চাপিব। আৰু এইখিনিতে মোক এইমাত্ৰ দুগৰাকী অভিভাৱক আৰু অন্য এটা চৰিত্ৰৰ প্ৰধান চৰিত্ৰৰ কৰিছে উমনৰ মাক দেউতাকে ক'লে যে ফিল্ড ট্ৰিপ বুলি যিটো এটা আমাৰ কনচেপ্ট আছে, আমি ব্যৱহাৰিকভাৱে আমি নিৰ্দিষ্ট ক্ষেত্ৰবিলাকলৈ বিদ্যাৰ্থীসকলক লৈ যাওঁ। সি লাগিলে এখন আদৰ্শ গাঁৱেই হওক বা চিৰিয়াখানাই হওক বা ছায়েন্স মিউজিয়ামেই হওক, তেনেধৰণৰ আমি চিন্তা কৰিব পাৰোঁ নেকি ভৱিষ্যতে। আপোনালোকৰ পৰা দিহা পৰামৰ্শ ল'ম, যদিহে ছবিখন আমি ছাত্ৰ ছাত্ৰীক সঁচাকৈ দেখুৱাৰ উপযোগী বুলি আমি গণ্য কৰোঁ। কাৰণ ছবিখন এখেতসকলৰ দৃষ্টিত এখন সৰ্বশ্ৰেষ্ঠ চিনেমা, সি সুকীয়া কথা, কিন্তু ছাত্ৰ ছাত্ৰীসকলৰ বাবে সঁচাই এওঁলোকে কল্পনা কৰাৰ দৰে, এওঁলোকে অতি আগ্ৰহেৰে নিৰ্মাণ কৰাৰ দৰে সঁচাই যদি ছবিখন আমাৰ উঠি অহা প্ৰজন্মক দেখুৱাব লগা এখন ছবিৰ দৰে হৈছে, মই নিশ্চিতভাৱে আবেদন জনাম যে আমি অভিভাৱিকাসকলক ছাত্ৰ ছাত্ৰীসকলক ফিল্ড ট্ৰিপলৈ লৈ যোৱাৰ দৰেই চিনেমাখন দেখুৱাব পাৰোঁ নেকি। এনেধৰণৰ চিন্তন মন্থনৰ বাবেই আপোনালোকৰ আমি আজি কাষ চাপিছোঁ। আৰু তাৰ আগেয়ে মূল কথা হ'ল আপোনালোকৰ শুভাশীষ শুভেচ্ছা। এইখিনিকে কৈ পুনৰবাৰ অচিন্ত শংকৰৰ সমন্বিতে হোমৱৰ্ক শীৰ্ষক ছবিখনৰ প্ৰতিগৰাকী সংশ্লিষ্ট কলা কুশলী শিল্পী প্ৰযোজক সকলোকে শুভেচ্ছা অভিনন্দন জ্ঞাপন কৰি, আপোনালোক সকলোকে আন্তৰিক শ্ৰদ্ধা জ্ঞাপন কৰি, হোমৱৰ্কলৈ শুভেচ্ছা জ্ঞাপন কৰি আহক আমি ছবিখনৰ মাজত মোৰ কথাৰ অন্তৰালটো কমাই দি আমি ছবিখনলৈ আগবাঢ়োঁ। ধন্যবাদ। জয় অসম, বন্দে মাতৰম। ধন্যবাদ।
ধন্যবাদ পবিত্ৰা